মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ নতুন এটা ভিডিঅ' লৈ আহিছোঁ। অসম জাতীয় বিদ্যালয়ৰ ৪ৰ্থ শ্ৰেণীৰ আপোন পাঠৰ ৪ নম্বৰ পাঠটি কাজিৰঙাত এদিন। আমি এই পাঠটি আজি আলোচনা কৰিম। আহাচোন পাঠটোৰ ভিতৰত কিনো আছে তাকে আমি চাওঁ। ইয়াৰ আগৰ ভিডিঅ'সমূহ যদি তোমালোকে চোৱা নাই চাই ল'বা। ভাল লাগিলে মোৰ ভিডিঅ'সমূহ লাইক শ্বেয়াৰ কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আহাচোন পাঠটিৰ মাজত কিনো আছে। কাজিৰঙাত এদিন। তাৰ পোনপ্ৰথমে আমি জাহ্নবী ইচ্ছা দুষ্ট চঞ্চল কিন্তু নিৰ্ভয়, শাস্তি ব্যৱস্থা আনন্দ নিৰ্জু, কৰ্মী জীৱ-জন্তু ৰাষ্ট্ৰীয় অংগ পতংগ প্ৰাণী। এই শব্দবোৰ জানিব লাগিব, যিহেতু ইয়াত এটা এটা যুক্তাক্ষৰ ইয়াত লগত যোগ হৈ আছে। তোমালোকে যুক্তাক্ষৰসমূহ জানিবলৈ যত্ন কৰিবা, যুক্তাক্ষৰ থকা শব্দসমূহ। আহাচোন পাঠটিৰ মাজলৈ যাওঁ আমি। বকুল আৰু জাহ্নবীৰ মনত আজি বৰ ৰং। আজি সিহঁতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন চাবলৈ যাব। মাক দেউতাকো যাব, মোমায়েক মামীয়েক আৰু তেওঁলোকৰ জীয়ৰী পাপৰিও সিহঁতৰ লগতে যাবগৈ। আটায়ে মিলি গুৱাহাটীৰ পৰা পুৱা ৬ বজাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ বুলি যাত্ৰা আৰম্ভ কৰিলে। ৰাষ্ট্ৰীয় উদ্যানবোৰ একোখন ডাঙৰ হাবি। বনৰীয়া জীৱ-জন্তুবোৰে ইয়াত নিৰ্ভয়ে বসবাস কৰে। ৰাষ্ট্ৰীয় উদ্যানত কোনেও জীৱ-জন্তু চিকাৰ কৰিব নোৱাৰে। যদিহে কৰে তেনেহ'লে আইন অনুসৰি তেনেলোকক শাস্তি বিহা হয়। গাড়ীৰে গৈ থাকোঁতে মোমায়েকে কাজিৰঙাৰ বিষয়ে বকুল জাহ্নবীহঁতক বুজাই ক'লে। সিহঁতে বৰ মনোযোগেৰে মোমায়েকৰ কথাখিনি শুনিলে। আমি ৰাষ্ট্ৰীয় উদ্যানসমূহৰ বিষয়ে নিশ্চয় জানো। তাত জীৱ-জন্তুবোৰে বাস কৰে আৰু লগতে জীৱ-জন্তু বুলিয়ে নহয়, চৰাই চিৰিকটি বিভিন্ন ধৰণৰ গছ-গছনি তাত পোৱা যায়। দুৰ্লভ মানৰ গছ-গছনি। তোমালোকে নিশ্চয় জানা ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে। আহাচোন এতিয়া এই বকুল জাহ্নবীহঁতক বুজাই আছে মোমায়েকে কি তাত থাকে ৰাষ্ট্ৰীয় উদ্যানত। আৰু যদিহে ৰাষ্ট্ৰীয় উদ্যানত কোনো অনুমতি নোলোৱাকৈ মনে মনে যদিহে তাত চিকাৰ কৰা হয়, জীৱ-জন্তুকেই হওক বা যিকোনো অনুমতি নোলোৱাকৈ যিকোনো কাম তাত যদি কৰা হয়, তেনেহ'লে তাত আইনমতে দণ্ডনীয় হ'ব। আৰু সেই কথাটো মোমায়েকে জাহ্নবী আৰু বকুলহঁতক ৰাষ্ট্ৰীয় উদ্যানৰ বিষয়ে কাজিৰঙাৰ বিষয়ে কৈও আছে আৰু তাত কি নিয়ম আমি মানিব লাগে। ঠিক আছে বাৰু। ৫ ঘণ্টামানৰ পাছত সিহঁতৰ গাড়ীখন কাজিৰঙা পালেগৈ। আটায়ে গাড়ীৰ পৰা নামিলে। ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰলৈ উঠি যাবলৈ বুলি মোমায়েকে বন বিভাগৰ 2টা হাতী ঠিক কৰিলে। পাছে তাত গাড়ীৰ ব্যৱস্থাও নথকা নহয়। ৰাষ্ট্ৰীয় উদ্যানত যদি তোমালোক কোনোবা গৈছা তেনে গম পাবা তাত গাড়ীও ব্যৱস্থা আছে, কিন্তু আমি যদি হাতীৰ পিঠিত যাওঁ বেছি ভাল লাগে। বেছিকৈ ওচৰৰ পৰা আমি জীৱ-জন্তুসমূহ চাব পাৰোঁ। ঠিক আছে বাৰু। আহাচোন আকৌ পাঠটোলৈ ঘূৰি যাওঁ। কিন্তু জাহ্নবীৰ মাকে হাতীৰ পিঠিত উঠি যাবলৈহে বিচাৰিলে। তেওঁৰ মতে গাড়ীততো সদায়ে উঠা হয়, সেয়ে আজি হাতীতে উঠা যাওকচোন। জাহ্নবীয়ে মাকৰ কথা শুনি ভিতৰি ভিতৰি বৰ ভয় খালে। ইমান ওখ হাতীৰ পিঠিৰ পৰা পৰি যাওঁ যদি, জাহ্নবীয়ে ক'লে। ইচ, মই হ'লে নপৰোঁ দেই। দেউতাৰ গাতে ভালদৰে খামুচি মাৰি ধৰি থাকিম। ওপৰৰ পৰা জীৱ-জন্তু চাবলৈ কিমান যে মজা লাগিব, বকুলে উৎসাহেৰে ক'লে। অলপ ভয় লাগিলেও সি সাহসী যেনেই দেখুৱালে। পাপৰি কিন্তু বেছ সাহসী। তাই হাতী দেখি বৰ আনন্দ পালে। এটা হাতীৰ পিঠিত বকুল জাহ্নবী আৰু মাক দেউতাক উঠিল, আনটোত উঠিল পাপৰি আৰু তাইৰ মাক দেউতাক।
দুয়োটা হাতীতে একোজনকৈ মাউত আৰু বন সুৰক্ষা কৰ্মীও উঠিল। বন সুৰক্ষা কৰ্মীজনে ৰাষ্ট্ৰীয় উদ্যানখনৰ ইটো সিটো বস্তু তেওঁলোকক দেখুৱাই গ'ল। কাজিৰঙাৰ ভিতৰখন বৰ জয়াল, একদম তোমাৰ ভয় লগা, গম পালানে? জয়াল মানে ভয় লগা। ডাঙৰ ডাঙৰ গছ আছে, মাজে মাজে ডাঙৰ সৰু দুই এখন বিলো আছে। বিলৰ পাৰত নলখাগৰি, বিৰিঙাৰ জোপোহা এইবোৰ আছে। দেউতা চোৱাচোন, সৌবোৰ গৰুৰ পোৱালি, জাহ্নৱীয়ে আঙুলিয়াই দেখুৱালে। নহয়, সেইবোৰ গৰুৰ পোৱালি নহয়, সেইবোৰ সুগৰি পহু। ভালদৰে চাই লোৱাচোন, ধৰিব পাৰিবা। কথাষাৰ কৈ কৈ দেউতাকে মোনাৰ পৰা কেমেৰা আৰু দূৰবীণটো উলিয়ালে। বকুলে দূৰবীণটো দেউতাকৰ পৰা লৈ দূৰলৈ চাই পঠিয়ালে। ইমানবোৰ পহু, ইমান মৰম লাগে, 30টামান হ'ব চাগৈ। চোৰাং চিকাৰীবোৰে যে ইমান নিৰ্জীৱ প্ৰাণীবোৰ কিদৰে মাৰে। নিৰ্জীৱটো বুজি পাইছাই, যেন খং ৰাগ নথকা শান্ত সুস্থ আৰু তেনেকুৱা প্ৰাণীবোৰৰ কথা কৈছে। বকুলৰ মাকে কথাষাৰ নিজকে কোৱাদি ক'লে। চোৰাং চিকাৰী মানেনো কি মা? জাহ্নৱীয়ে সুধিলে। তেতিয়া বকুলৰ মাকে, চোৱাচোন মাজনী, চোৰাং চিকাৰী মানে লুকাই চুৰকৈ জীৱ জন্তু বধ কৰা মানুহ। এই মানুহবোৰে জীৱ জন্তুবোৰ মাৰি তাৰ মঙহ অংগ পতংগবোৰ বিক্ৰী কৰে। বন সুৰক্ষা কৰ্মীজনীয়ে জাহ্নৱীক উত্তৰ দিলে। তাৰমানে আমাৰ যদিহে চোৰাং চিকাৰী মানে কি বুলি আহে, তেতিয়া আমি লিখিব লাগিব যে লুকাই চুৰ কৰি মানে জীৱ জন্তু বধ কৰা মানুহকে কয় মানে তোমাৰ চোৰাং চিকাৰী। আৰু সেইবোৰ মানে চিকাৰ কৰি কি কৰে, জীৱ জন্তুবোৰ মাৰি মঙহ আৰু অংগ পতংগবোৰ বিক্ৰী কৰে। জাহ্নৱীৰ চকুজুৰি সেমেকি গ'ল। অলপ মানে তাই ইম'চনেল হৈ গ'ল আৰু কি যে নিষ্ঠুৰ এই মানুহবোৰ, জীৱ জন্তুক বাৰু এনেদৰে অত্যাচাৰ কৰেনে? এইবাৰ সিহঁতে অলপ দূৰত এটা পোৱালিৰে সৈতে এজনী বনৰীয়া গাহৰি দেখিলে। গাহৰিজনীয়ে মাটি খুচৰি আছে। দেউতাকে লগে লগে ফটো তুলিলে। নলখাগৰি আৰু বিৰিণাৰ জোপোহাৰ মাজে মাজে হাতী দুটা কিছুদূৰ আগুৱাই গ'ল। বাটত সিহঁতে দৰিক, বন কুকুৰা, গুই, জহামাল, কেৰ্কেটুৱা, লাজুকী বান্দৰ আদি নানা প্ৰাণী দেখিলে। গছৰ ডালে পাতে পৰি থকা চৰাই চিৰিকটিবোৰো সিহঁতৰ চকুত নপৰাকৈ নাথাকিল। তাৰমানে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিভিন্ন ধৰণৰ আমি গম পালোঁ যে জীৱ জন্তুৰ লগতে চৰাই চিৰিকটি, বিভিন্ন ধৰণৰ আমি গছ গছনিও দেখা পোৱা যায়, হয়নে নহয় বাৰু? এঠাইত এখন বিলৰ কাষ পোৱাৰ লগে লগে সুৰক্ষা কৰ্মীজনে আটাইকে মনে মনে থাকিবলৈ ইংগিত দিলে। সিহঁতে আটাইয়ে অলপ আচৰিত হ'ল। কিন্তু পাছ মুহূৰ্ততে সিহঁতে 3টা গড় দেখিবলৈ পালে। গড়কেইটাৰ বিলৰ বোকাত নামি খেলি আছে। গড়কেইটাৰ পৰা কিছু নিলগত পানীত সাঁতুৰি থকা এজাক বনৰীয়া মহ আৰু পাৰত কেইটামান বনৰীয়া হাতীও দেখিলে। বনৰীয়া জীৱ জন্তুবোৰ দেখি সিহঁতৰ আটাইয়ে মনবোৰ ভৰি পৰিল। বকুল জাহ্নৱীহঁতৰ কাজিৰঙাৰ পৰা ঘূৰি আহিবলৈ মনেই নাছিলে। কিন্তু বেলি বুঢ়াৰ আগে আগে মাউত দুজনে হাতী দুটা পুনৰ বন বিভাগৰ কাৰ্যালয়লৈ ঘূৰাই আনিলে। বন সুৰক্ষা কৰ্মী আৰু হাতী মাউতজনক বিদায় দিবলৈ সিহঁতৰ দুখেই লাগিছিল। সিহঁতে ওচৰৰ দোকানৰ পৰা কল কেইটামান কিনি হাতী দুটাক খাবলৈ দিলে। ৰাতিটো সিহঁতে বন বিভাগৰ অতিথিশালাত কটাই পুৱাই পুনৰ গুৱাহাটীলৈ ঘূৰি আহিল। ক'বলৈ পাহৰিছিলোঁৱে, জাহ্নৱীয়ে বোলে সেইদিনা সপোনত কাজিৰঙাৰ মৰম লগা সুগৰি পহুকেইটা লগত খেলিছিল। এইটোৱে আছিলে পাঠটিৰ ভিতৰৰ কথাখিনি। তোমালোকে পাঠটি ধুনীয়াকৈ 2-3 বাৰ পঢ়িবা। তাৰ পাছতে তোমালোকে তেতিয়া প্ৰশ্ন উত্তৰসমূহ কৰিবলৈ সহজ হ'ব তোমালোকৰ কাৰণে। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। ইয়াৰ পাছৰ ভিডিঅ'ত তোমালোকলৈ প্ৰশ্ন উত্তৰসমূহ লৈ আহিম। বাই বাই।